নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আপোনালোকে নিশ্চয় গম পালে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যি BSc নাৰ্ছিং কৰ্চ আছিল তাৰ কাউন্সেলিঙৰ নটিচ আহি গ'ল। তো কাউন্সেলিং কেতিয়াৰ পৰা হ'ব বা কিমান ৰেংকলৈকে মাতিছে এই সকলোবিলাকৰ ভিডিঅ' অলৰেডি বনোৱা আছে। আপোনালোকৰ চেনেল পেজ নহ'লে ওপৰৰ আই বটন নহ'লে ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব। তো ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তো তাত ৰেংকবিলাক মেনশ্যন কৰি দিছে কোনবিলাক ৰেংকৰ ষ্টুডেণ্টে কাউন্সেলিঙত যাব পাৰিব। তো এতিয়া সেইবিলাক ষ্টুডেণ্টে কি কৰিব লাগিব? তো সেইবিলাক ষ্টুডেণ্টে এখন ফৰ্ম ফিল আপ কৰিব লাগিব। এই ফৰ্মখন অফলাইন জমা দিব লাগিব। তো এই ফৰ্মখন আপোনালোকে প্ৰিণ্ট আউট কৰি ফিল আপ কৰিব লাগিব। তো ফিল আপ কৰোঁতে কিছুমান ভুল নকৰিব। এই সকলোবিলাক তথ্য এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু আপোনালোকে কোনখন কলেজত ছিট পায় সেয়া কাউন্সেলিঙৰ দিনাই গম পাব। তো কাউন্সেলিং যোৱাৰ পিছত কাউন্সেলিং এটেণ্ড কৰাৰ পিছত আপোনালোকে নিজে গম পাই যাব কোনখন কলেজত ছিট পায়। তো এতিয়া ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। তো 18 জুলাই তাৰিখে DMEৰ অফিচিয়েল ৱেবছাইটত ইয়াৰে নটিচখন আৰু কাউন্সেলিং ফৰ্মখন প্ৰকাশ কৰিছিলে। কিন্তু কিছু সময় পিছতে কাউন্সেলিং ফৰ্মখন আৰু নটিচখন ৰিমুভ কৰি দিয়ে। কিছু অসুবিধাৰ কাৰণে চাগে ৰিমুভ কৰি দিছে। তো আপোনালোকে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই। এইটো অতি সোনকালে ৱেবছাইটত প্ৰকাশ পাব। তো আপোনালোকে যিবিলাক ডকুমেণ্ট আছে সেই সকলোবিলাক ডকুমেণ্ট ৰেডি কৰি ৰাখিব। তো লাষ্ট ভিডিঅ'টোত ডকুমেণ্ট কেইখনৰ কথা কোৱা হৈছে। তো এইখন হৈছে গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম 6 মাইল খানাপাৰা গুৱাহাটী 22 তো DMEৰ ফালৰ পৰা জাৰি কৰা BSc নাৰ্ছিঙৰ কাউন্সেলিং ফৰ্মখন। তো এই ফৰ্মখন ডাউনলোড দিবৰ কাৰণে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তাতে ক্লিক কৰাৰ পিছত ডাইৰেক্ট ডাউনলোড কৰি ল'ব পাৰিব। তো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব, নহ'লে dme.assam.government.in পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো ডেছক্ৰিপশ্যনত যি লিংক দিয়া আছে তাতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। তো ইয়াতে ৰেংকবিলাক মেনশ্যন কৰা আছে, আপোনালোকে চেক কৰি ল'ব পাৰিব। তো কাউন্সেলিং ফৰ্মখন পুৰা ফুল কোৱালিটি বা ভাল কোৱালিটি ডাউনলোড দিবৰ কাৰণে ইয়াতে কাউন্সেলিং ফৰ্ম বুলি আছে। তো ইয়াতে ডাউনলোড অপশ্যনত ক্লিক কৰিব। তো ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। তো আপোনালোকৰ ইয়াতে ইমেইলবিলাক আহি যাব। তো যিকোনো এটা ইমেইল চিলেক্ট কৰি অ'কেত ক্লিক কৰি দিব। তো অ'কেত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ফৰ্মখন আহি যাব। তো ওপৰত 3 ডটত ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা তলৰ ফালে স্ক্ৰল ডাউন কৰিব। ইয়াতে ডাউনলোড বুলি অপশ্যন এটা আছে। তো ডাউনলোড অপশ্যনটো ডাউনলোড কৰি ল'ব। তো আপোনালোকে সেইখন ডাউনলোড কৰাৰ পিছত কম্পিউটাৰ দোকানৰ পৰা প্ৰিণ্ট আউট কৰি ল'ব। তো নেক্সট এইখন কেনেকৈ ফৰ্ম ফিল আপ কৰিব। তো ষ্টেপ বাই ষ্টেপ আপোনালোকৰ এইখন ফৰ্ম ফিল আপটো চাব স্কিপ নকৰাকৈ। তো এইখন হৈছে ডিক্লেৰেশ্যন ফৰ্ম ফৰ কাউন্সেলিং অফ BSc নাৰ্ছিং কোৰ্চ 2024। তো নেম অফ দ্য কেণ্ডিডেট, তো ইয়াতে আপোনালোকৰ নিজৰ নামটো লিখিব। তাৰপিছত নেম অফ ফাদাৰ মাদাৰ গাৰ্জেন, তো ইয়াতে আপোনালোকৰ ফাদাৰৰ নামটো লিখিব। তাৰপিছত এড্ৰেছত ভিলেজ, তাৰপিছত আপোনালোকৰ পোষ্ট অফিচ, পিন নম্বৰ, ডিষ্ট্ৰিক্ট এইখিনি দি দিব। নেক্সট আপোনালোকৰ ইয়াতে ৰোল নম্বৰ অফ এণ্ট্ৰেন্স এক্সাম, তো আপোনালোকৰ ইয়াতে এণ্ট্ৰেন্স এক্সামৰ ৰোল নম্বৰটো দি দিব। তো টোটেল মাৰ্ক অফ এণ্ট্ৰেন্স এক্সাম, তো ইয়াতে আপোনালোকৰ মাৰ্কখিনি দি দিব। তাৰপিছত ৰেংক অফ এণ্ট্ৰেন্স এক্সাম, তো আপোনালোকে যিমান ৰেংক পাইছে তাৰে ৰেংকটো দি দিব। তাৰপিছত আপোনালোকৰ ইয়াতে এক্টিভ মোবাইল নম্বৰ এটা দি দিব। নেক্সট আপোনালোকৰ ডেট অফ বাৰ্থ, তো আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে লিখি দিব। লাইক 12/2/2004 এনেকৈ লিখি দিব। তো ইয়াতে আপোনালোকৰ ইয়াতে হাই ছেকেণ্ডাৰীৰ মাৰ্কখিনি দিব লাগিব, মেট্ৰিক নহয় হাই ছেকেণ্ডাৰীৰ। তো ইয়াতে বায়'লজিত আপোনালোকে কিমান পাইছে সেইটো দিব লাগিব। নেক্সট আপোনালোকৰ কেমেষ্ট্ৰিত কিমান পাইছে সেইটো দিব লাগিব, ফিজিক্সত কিমান পাইছে সেইটো দিব লাগিব, আৰু ইংলিছত কিমান পাইছে সেইটো দিব লাগিব। তো ইয়াতে গ্ৰেছ মাৰ্ক একচেপ্ট নকৰে। তো টোটেল মাৰ্ক ইয়াতে টোটেল মাৰ্কৰ এটা বস্তু মেনশ্যন কৰা নাই যে টোটেল মাৰ্ক অবটেইনটো নে টোটেল মাৰ্ক 4টা ছাবজেক্টত টোটেল মাৰ্ক সেইটো মেনশ্যন কৰা নাই। তো আপোনালোকে 300 পালে 300/400 এনেকৈ দি দিব। তো পাৰ্চেণ্টেজ ইন PCBE, তো ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ এই 4টা ছাবজেক্টৰ মাৰ্কখিনি যিমান মাৰ্ক পাইছে প্লাছ কৰি কিনে 4ৰে ডিভাইড কৰিলে পাৰ্চেণ্টেজটো ওলাব। নেক্সট PCB, তো ইয়াতে এক্সাম্পল দিছোঁ আপোনালোকে ফিজিক্সত 70 পাইছে, তো কেমেষ্ট্ৰিত 72 পাইছে, আৰু বায়'লজিত 68 পাইছে। তো ইয়াক 3ৰে ডিভাইড কৰি দিব। তো 70 ওলাব। এই 70 ফিজিক্স, কেমেষ্ট্ৰি, PCBৰ পাৰ্চেণ্টেজ ওলাব। তো সেনেকৈ 3টা ছাবজেক্টৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ পাৰ্চেণ্টেজটো দি দিব। তো নেক্সট কলেজ প্ৰিফাৰেঞ্চ, তো ইয়াতে 5খন কলেজৰ প্ৰিফাৰেঞ্চ দিব লাগিব। তো আপোনালোকৰ প্ৰিফাৰেঞ্চবিলাক কেনেকৈ দিব, তো আপোনালোকৰ মাৰ্ক অনুযায়ী প্ৰিফাৰেঞ্চবিলাক দিব। তো যদি আপোনালোকৰ ভাল মাৰ্ক এটা আছে তেনেহ'লে আপোনালোকে GMCত দিব। তো এনেকৈ আপোনালোকৰ প্ৰিফাৰেঞ্চ বা ঘৰৰ ওচৰত যোনখন কলেজ হয় প্ৰিফাৰেঞ্চবিলাক দি দিব। তো ইয়াতে শ্বৰ্টকাটত লিখি দিব GMC, AMC, SMC, তাৰপিছত যোৰহাট মেডিকেল কলেজ JMC, তাৰপিছত কোকৰাঝাৰ মেডিকেল কলেজ KMC। তো এনেকৈ ইয়াৰে কলেজ কেইখনৰ প্ৰিফাৰেঞ্চ দি দিব।
তো নেক্সট ইয়াতে আপোনালোকৰ ইয়াৰ অফ পাছিং অফ হাই ছেকেণ্ডাৰী তো ইয়াতে আপোনালোকে 10+2 কিমান চনত পাছ কৰিছে সেইটো দি দিব তো 2023 হ'ব 24 হলে 24 দি দিব তাৰপিছত বোৰ্ড আৰু কাউন্সিল আপোনালোকে কোনখন কাউন্সিল AHSEC হলে AHSEC দিব আৰু CBSE হলে CBSE দিব তো ইয়াতে আপোনালোকৰ কাষ্ট বা কেটেগৰীটো দিব লাগিব তো জেনেৰেল হলে জেনেৰেলত ক্লিক কৰিব OBC হলে OBC ক্লিক কৰিব আৰু OBC হলে OBC NCL সাৰ্টিফিকেট এখন লাগিব তো ইয়াতে SC হলে ST তো আপোনালোকে যিটো কেটেগৰীৰ পৰা বিলং কৰে সেইটো দি দিব তো নেক্সট আপোনালোকৰ ইয়াতে ডিস্ট্ৰিক্ট দিছে তো ডিস্ট্ৰিক্টখন আপোনালোকৰ যোনখন ডিস্ট্ৰিক্টৰ হয় সেইখন ডিস্ট্ৰিক্টৰ নাম লিখিব তো ষ্টেট লিখি দিব তো ইয়াতে দিছে ফাদাৰ অৰ মাদাৰ ইজ এ আসাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয় তো যেতিয়া আপোনালোকৰ ফাদাৰ বা মাদাৰ আসাম ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয় হয় তেনেহ'লে এছ দিব নহ'লে নোট দিব তো নহ'লে নোট ক্লিক কৰিব নেক্সট আপোনালোকৰ ইয়াতে সিগনেচাৰটো মাৰি দিব তাৰপিছত আপোনালোকৰ ফুল নেমটো আৰু ইয়াতে ডেটটো দিব লাগিব তো কাউন্সিলিঙত যোনদিনাখনে যায় সেইদিনাৰ ডেটটো দি দিব তো ইয়াতে এইখন আপোনালোকে ঘৰতে ফিল আপ কৰি লৈ যাব আৰু ইয়াৰে 2-3 কপিমান জেৰক্স লৈ যাব কাৰণ তাত কিবা আৰু আপডেট কৰিব লাগিলে আপডেটখিনি কৰি ল'ব পাৰিব তো যদি আপোনালোকে আমাৰ প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা নাই তেনেহ'লে জইন হৈ ল'ব ইয়াতে 2 ঘণ্টা মেম্বাৰৰ কাৰণে ইয়াতে নটিচৰ আপডেটবিলাক আগতীয়াকৈ দিয়া হয় তো ইয়াতে ইউটিউব ভিডিঅ'বিলাকৰ ইয়াৰলি এক্সেছ দিয়া হয় তো এইটো BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেল GNM কৰ্চৰ কাৰণে হোৱাটছআপ প্ৰিমিয়াম গ্ৰুপটো হয় তো যিসকলে অসম ফিচাৰৰ ফালৰ পৰা ই বুক লৈছে সেইসকলে এই গ্ৰুপটোত জইন নহ'লেও হ'ব তেওঁলোকৰ যি ই বুক গ্ৰুপ আছে তাতে নটিচবিলাক দি দিয়া হ'ব তো আপোনালোকৰ স্ক্ৰীনত দেখাই দিয়া আছে এনেকৈ সকলো কেণ্ডিডেটে ইয়াতে মেছেজ কৰিব পাৰে আৰু কেৱল 200টা কেণ্ডিডেটৰ কাৰণে তো ইয়াতে 39 rupees এটা পে কৰিব লাগিব তো 39 rupeesটো কিয় পে কৰিব লাগিব সেইটো জনাই দিওঁ তো কাউন্সিলিং ৰিগাৰ্ডিং নটিফিকেশন বিলাক আগতীয়াকৈ নিউজ পেপাৰ বিলাকত আহে তো নিউজ পেপাৰ বিলাকৰ সাবস্ক্ৰিপশন ল'ব লগা হয় তো সাবস্ক্ৰিপশনৰ কাৰণে এই 39 rupeesটো লোৱা হয় তো যেহেতু কাউন্সিলিং প্ৰসেছ বিলাক 3-4 মহীয়া হয় তো নিউজ পেপাৰ বিলাকৰ 3-4 মাহৰ কাৰণে সাবস্ক্ৰিপশন ল'ব লগা হয় তো এই ভিডিঅ'টোত এইখিনি আছিল আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ